ইনকলাব জিন্দাবাদ। অশোক কুমার সিংহি হাই হাই। অশোক কুমার সিংহি হাই হাই। অসম চৰকাৰ তথা অশোক কুমাৰ সিংহি ডাঙৰীয়াৰ নেতৃত্বত যেইখিনি এই ভণ্ডামী এছাৰৰ নামত কাম চলি আছে, আমি সকীয়াই দিছোঁ অশোক কুমাৰ সিংহি ডাঙৰীয়াক এইবিলাক অনতিপলমে বন্ধ কৰক, অন্যথাই কিন্তু আন্দোলনৰ কাৰ্যসূচী আৰু ইয়াতকৈ ভয়াৱহ হ'ব। গতিকে আমি এটা সময় নিৰ্ধাৰিত কৰি দিছোঁ 2 তাৰিখৰ ভিতৰত যদি এই দেশী মানুহখিনিৰ এই নামখিনি যদি ঠিক কৰা নহয়, তেনেহ'লে 10 তাৰিখত কিন্তু ফাইনেল লিষ্ট যেটো ওলাব আমি শুনিব পাৰিছোঁ। ইয়াত যদি এটা মানুহৰ নাম কটা হয়, অশোক কুমাৰ সিংহিক কিন্তু পিঠি ফালি দিয়া হ'ব। অশোক কুমাৰ সিংহি এটা বিদেশী মানুহ, অসমৰ মানুহ নহয়, আমি খিলঞ্জীয়া দেশী মানুহ। গতিকে সকীয়াই দিছোঁ, ইয়াৰ পৰা আমি ৰঙামাটি বজাৰৰ পৰা সকীয়াই দিছোঁ, অনতিপলমে এইবিলাক বন্ধ কৰক, নহ'লে দেশী যুৱ ছাত্ৰ মঞ্চ কিন্তু ৰখি নাথাকে। ধন্যবাদ। দেশী জনগোষ্ঠী মঞ্চ অসম আৰু দেশী যুৱ ছাত্ৰ মঞ্চ অসমৰ যৌথ উদ্যোগত ৰঙামাটি বজাৰত প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহিৰ ইয়াৰ প্ৰতিমূৰ্তি দাহ কৰিছে আৰু এটা আন্দোলনৰ কাৰ্যসূচী সংগঠিত কৰিছে। আমি লক্ষ্য কৰিছোঁ যে ভোটাৰ বেলেঞ্চ কৰাৰ কাৰণে আৰু 2026 নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে অশোক কুমাৰ সিংহিয়ে 10 নং বিলাসীপাৰা সমষ্টিত এটা ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে। আপোনালোকে লক্ষ্য কৰিব যে 7 নম্বৰ ফৰ্ম ফিল আপ কৰি ব্যাপক হাৰত দেশী মানুহৰ নামত আৰু অন্যান্য মুছলমান মানুহৰ নামত যি একপক্ষীয়ভাৱে নাম কটাৰ ষড়যন্ত্ৰ কৰিছে, তাৰ কমপ্লেইনাৰবিলাক কোন জানে নাই? ৰঙামাটিৰ মুছলমানৰ নাম দি কাজিপাৰাৰ মুছলমানৰ নামত আপত্তি কৰাইছে এটা ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ। চাপৰ বজাৰৰ বঙালী মানুহৰ নাম দি, চাহ বাগানৰ আদিবাসী মানুহৰ নাম দি ব্যাপক হাৰত মানুহৰ নামত আপত্তি কৰাইছে 7 নম্বৰ ফৰ্ম ফিল আপ কৰি। এই ষড়যন্ত্ৰৰ মূলতে হ'ল অশোক কুমাৰ সিংহি। তেওঁ জানে ইয়াত 10,000 ভোটৰ এটা ডিফাৰেঞ্চ আছে, গতিকে 15,000 ভোট কাটিলে মন নিশ্চিত হ'ব। মই কৈ দিছোঁ, তেওঁ জিকক, মানুহৰ মন জয় কৰি জিকক। যদি তেওঁ মানুহৰ মন জয় কৰি কাম কৰি জিকিব পাৰে, ৰাইজে তেওঁক ভোট দিব। কিন্তু ভোটত জিকাৰ কাৰণে জধে মধে থলগিৰি মানুহৰ নাম কাটিব, এটা বিশেষ ধৰ্মৰ মানুহৰ নাম কাটিব, মানুহৰ নামত সংঘৰ্ষ লগাবলৈ ষড়যন্ত্ৰ কৰিব। এই ষড়যন্ত্ৰক আমি বাস্তৱত ৰূপায়ণ কৰিবলৈ নিদিওঁ। আমি দাবী জনাম অসম বিজেপিৰ ওচৰতো যে এইজন বিধায়কক যদি আপোনালোকে টিকেট দিয়ে, তেওঁ আপোনালোকে এই চিটটো একদম হেৰুৱাই যাব আৰু যি 2-এটা ভোট পোৱাৰ সংখ্যালঘু মুছলমানৰ বা থলগিৰি মুছলমানৰ ভোট পোৱাৰ আশা আছিল, সেই আশা বাদ দিয়ক। আজি এটি করে 2টি পাৰ্টবিলাক কাৰ্যসূচী ইয়াত মন্ত্ৰী উপস্থিত কথা, কিন্তু শেহতীয়াকৈ আপোনাৰ আন্দোলনৰ কাৰণে আজি মন্ত্ৰী নাহিল নেকি, কি ভাবে আপোনালোকে? আমি জানো চাপৰ চাহ বাগিচাত, কৃষ্ণকলি চাহ বাগিচাত, চহিবাৰী চাহ বাগিচাত এখন বাগিচাত আমাৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী ৰঞ্জিত দাস, এখন বাগিচাত ডিষ্ট্ৰিক্ট কমিশনাৰ আৰু এখন বাগিচাত আমাৰ সেই নাম কটাৰ ষড়যন্ত্ৰকাৰী অশোক কুমাৰ সিংহি অহা কথা আছিল কৃষ্ণকলি। মন্ত্ৰীয়ে বাতিল কৰিছে, আমি বাকীখিনি নাজানো, কিন্তু মন্ত্ৰী বাতিল কৰিছে এই কাৰ্যসূচী। হয়তো এই আন্দোলনৰ কাৰ্যসূচীৰ কাৰণে এই আন্দোলন আৰু ব্যাপক হ'বলৈ গৈ আছে। আমি ৰাইজক অনুৰোধ কৰিম যে অশোক কুমাৰ সিংহিয়ে এটা ভাতৃঘাতী সংঘৰ্ষ লগাই এটা অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰি বিষবাষ্প বিয়পাই তেওঁ ইয়াৰ পৰা এটা মধু খাবলৈ বিচাৰিছে। কিন্তু আমি হিন্দু মুছলমান ৰাইজক সংযম ৰক্ষা কৰি সহায় সহযোগিতাৰ মাজেৰে যাতে আমি 10 নং বিলাসীপাৰা আৰু চাপৰ চাৰ্কলৰ মানুহৰ আমাৰ যি পুৰণি মিলা প্ৰীতি, আমাৰ যি ভাতৃত্বভাৱ, এই ভাৱ যাতে আমি জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি ৰাইজক আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।